মুহূৰ্তত দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ঝাণ্টু কন্ট্ৰাকশ্যনৰ অবৈধ খননৰ বিৰুদ্ধে সৰব গোলগঞ্জৰ বিধায়ক সুবাহান আলী চৰকাৰ। তামাহাটৰ বালাচৰত গংগাদৌৰ নৈৰ অবৈধ বালি খননৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গোলগঞ্জৰ বিধায়কগৰাকী। ইতিমধ্যে বিধায়কগৰাকীৰ মন্তব্য আহি পৰিছে আমাৰ হাতত। সেই মন্তব্য শুনোৱাম। তাৰ পূৰ্বে জনাইছোঁ যে চৰকাৰে ঝাণ্টু কন্ট্ৰাকশ্যনক বালাচৰত খননৰ অনুমতি দিলেও অত্ৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত খনন কাৰ্য বন্ধ কৰিব বিধায়কগৰাকী। ঝাণ্টু কন্ট্ৰাকশ্যনৰ গংগাধৰ নদীত খনন কাৰ্য বন্ধ নহ'লে ইয়াৰ বিৰুদ্ধে ধুবুৰী জিলা আয়ুক্ত ভৱনৰ সন্মুখত ধৰ্ণাত বহিব কংগ্ৰেছৰ বিধায়ক সুবাহান আলী চৰকাৰ। ঝাণ্টু কন্ট্ৰাকশ্যনে বালাচৰত অবৈধ খননৰ বিৰুদ্ধে আদালতত কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকী মন্তব্য কৰে। উল্লেখযোগ্য যে ঝাণ্টু কন্ট্ৰাকশ্যনে নিৰ্মীয়মান 127 ৰাষ্ট্ৰীয় ঘাইপথৰ কামত দায়িত্ব লাভ কৰাৰ পিছৰে পৰাই বালাচৰত খনন কাৰ্য অব্যাহত ৰাখিছে আৰু অঞ্চলত অব্যাহত ৰখাৰ ফলত অঞ্চলখনৰ 10ৰ পৰা 12খন গাঁও গংগাধৰ নদীত গৰাখহনীয়াৰ কবলত পৰাৰ আশংকাত ভুগিছে হাজাৰ হাজাৰ গাঁওবাসী। আজি বিধায়কগৰাকী গংগাধৰ নদীত বালাচৰত উপস্থিত হয় ঝাণ্টু কন্ট্ৰাকশ্যনৰ খনন কাৰ্য বন্ধ কৰি দিয়ে। এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে। আমি মন্তব্য শুনোৱাম। তাৰ পূৰ্বে জানিছোঁ যিহেতু ৰাজ্যত অবৈধ বালি খননৰ কাৰ্য অব্যাহত আছে আৰু সেইমতে দেখিবলৈ পোৱা গৈছে যে ঝাণ্টু কন্ট্ৰাকশ্যনৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছৰ বিধায়ক সুবাহান আলী চৰকাৰ। এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে। সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আমি আপোনালোকক। প্ৰতিবাৰ বিধানসভাত এই গোলগঞ্জ সমষ্টিৰ যেহেতু নদীমাতৃক সমষ্টি হয়, ইয়াৰ মানে গোলগঞ্জ সমষ্টিৰ 23খন গাঁও পঞ্চায়তৰ একেবাৰে মাজেৰে 16খন গাঁও পঞ্চায়ত আমাৰ ইৰ'শ্যনত এফেক্টেড হয়। তাৰ ভিতৰত আমাৰ কুমাৰগঞ্জ থাকে, কুমাৰগঞ্জ গাঁও পঞ্চায়ত, আমাৰ উত্তৰ মৰাগদাদাৰ গাঁও পঞ্চায়ত, পাগলাহাট গাঁও পঞ্চায়ত, বিশেষকৈ আমাৰ হৰিৰহাট গাঁও পঞ্চায়ত, আগমনী গাঁও পঞ্চায়ত, এনেকৈ। তাৰ মাজতে মই এটা বস্তু মানে বুজি উঠা নাই যে ইয়াত কেইবাবাৰো এনেকুৱা বা বাতৰি প্ৰকাশ পোৱাৰ পিছতো কাৰ স্বাৰ্থত, কাৰ ইমান সাহস আছে, তাৰ সাহসত অবৈধভাৱে একেবাৰে খনন কাৰ্য ইয়াত চলাই হাজাৰ হাজাৰ চিয়াম মানে লাখ লাখ চিয়াম মাটি ইয়াৰ পৰা খনন কৰি লৈ গৈ এনেকুৱাভাৱে কৰা হৈছে। আপোনালোকে নিশ্চিতভাৱে ভিজুৱেল ইয়াত চাইছে কি অৱস্থা হৈছে। এইবাৰ এনেকুৱা হ'ব যদি অহা বানপানীত যদি এইবিলাক আমি বন্ধ কৰি নকৰোঁ, তেনে অহা বানপানীত প্ৰথমতে এই বালাচৰ গাঁওখন নাথাকিব। লগতে লেফ্ট ছাইডত আপোনালোকে চাইছে যি মথাউৰিটো আছে, এই মথাউৰিটো নাথাকিব। তাৰপিছত আপোনালোকৰ পূব মৰাগদাদাৰ, পশ্চিম মৰাগদাদাৰ চৰ এইবিলাক গাঁও, আমাৰ চৰাইখোলা গাঁও, পুৰ্ণি গাঁও, এইবিলাক গাঁও একেবাৰে নোহোৱা হৈ যাব মানচিত্ৰৰ পৰা। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ এই কোনোবা স্বাৰ্থনিষ্ঠ গোষ্ঠীৰ মানে স্বাৰ্থত আমি আমাৰ এই হোজা গাঁওবাসীক, আমাৰ এই অঞ্চলৰ ৰাইজক বিপদত পেলাই, আমি ইৰ'শ্যনত পেলাই আমাৰ গাঁওবিলাক নোহোৱা কৰি কাৰো স্বাৰ্থ সিদ্ধি কৰিবলৈ আমি দিব নোৱাৰোঁ।